শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সত GNM নাৰ্ছিং অনলাইন ফৰ্ম ছাবমিশ্যন কৰিবৰ কাৰণে এই পেজত আহিব লাগিব। ইয়াৰ ডাইৰেক্টলি মই ডেস্কশ্যন দি দিম, ডেস্কশ্যন গৈ আপোনালোকে ইয়াত আহি পাৰিব। তাৰপিছত ইয়াত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম আৰু লগ ইন ফৰ্ম দুটা অপশ্যন দেখা পাব। ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম এই অপশ্যনটোত ক্লিক কৰিব। ইয়াত আপোনালোকে পেজটো স্ক্ৰল কৰি নেক্সটত ক্লিক কৰিব। আপোনাৰ ফৰ্মখন ইয়াত খোল খাই আহিব। তাৰপিছত ইয়াত আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন কিছুমান এড কৰিব লাগিব। ইয়াত আপোনালোকৰ নেম অফ দ্য কেণ্ডিডেট, যদি আপোনালোকে নিজৰ কাৰণে এপ্লাই কৰি আছে ইয়াত আপোনাৰ নিজৰ ফুল নেমটো এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেম এণ্টাৰ কৰিব। তাৰপাছত ইয়াত আপোনাৰ জেণ্ডাৰ ছিলেক্ট কৰিব। জেণ্ডাৰ ছিলেক্ট কৰি আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ ইয়াতে আপোনালোকে কেলেণ্ডাৰৰ পৰা চুজ কৰিব বা আপোনালোকে ইয়াতে মেনুৱেলি টাইপ কৰিব পাৰে। 31 ডিচেম্বৰ 2024 লৈকে আপোনাৰ এজ যিমান হৈছে ইয়াতে অট'মেটিকলি ফেচ হৈ আহিব। তাৰপিছত ইয়াত আপোনালোকৰ কেটেগৰী বা কাষ্টটো ছিলেক্ট কৰিব। তাৰপিছত যদি আপোনালোকৰ টি গাৰ্ডেন বা টি জেলৰ পৰা বিলং কৰে ইয়াতে য়েছ কৰিব। যদি আপোনাৰ এক্স টি জেল হয় ইয়াতে য়েছ বা ন' ছিলেক্ট কৰিব। আপোনালোকৰ যোনটো প্ৰিফাৰেঞ্চ হয় ইয়াতে ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ চাৰ এৰিয়া ইয়াতে ন' ছিলেক্ট কৰিব। আৰু ফিজিকেলি হেণ্ডিকেপ বা দিব্যাংগ ইয়াত আপোনালোকৰ যদি দিব্যাংগ হয় বা ডিফাৰেণ্ট লেভেল হয় ইয়াতে য়েছ কৰিব। যদি আপোনালোকৰ নহয় ন' ছিলেক্ট কৰিব। নেশ্যনেলিটিত আপোনালোকে ইণ্ডিয়ান ছিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ ৰিলিজন ছিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকে আপোনাৰ ৰিলিজন চুজ কৰিব। তাৰপিছত আপোনালোকৰ যদি ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কছ আছে ইয়াতে আপোনালোকে 1 নম্বৰ আৰু 2 নম্বৰ এণ্টাৰ কৰিব। যদি আপোনালোকৰ ক'ৰবাত হাতত কাৰ্ড আছে বা স্মল মাৰ্ক আছে ইয়াতে এণ্টাৰ কৰিব পাৰে। যদি আপোনালোকৰ নাই এনে টাইপ কৰিব। আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছামত য়েছ ছিলেক্ট কৰিব। কমিউনিকেশ্যন ইনফৰমেশ্যন ছেকশ্যনত আপোনালোকে ইয়াতে আপোনাৰ এড্ৰেছ টাইপ কৰিব লাগিব। চ' আপোনালোকে ইয়াত লোকেল এড্ৰেছ 1, 2, 3 ইয়াত আপোনালোকে এণ্টাৰ কৰিব। লাইন 1ত আপোনালোকৰ যদি আপোনালোকে গাঁৱত বাস কৰে বা থাকে ইয়াতে আপোনালোকে গাঁৱৰ নাম এণ্টাৰ কৰিব পাৰে। নেক্সট আপোনালোকৰ পোষ্ট অফিচ আৰু এড্ৰেছ লাইন 3ত আপোনালোকৰ ডিষ্ট্ৰিক্ট এণ্টাৰ কৰিব পাৰে। তাৰপিছত ইয়াত আপোনাৰ চিটি, পিনক'ড আৰু ডিষ্ট্ৰিক্ট এণ্টাৰ কৰি আপোনালোকে ইয়াতে ষ্টেট ছিলেক্ট কৰিব। যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু লোকেল এড্ৰেছ ছেইম হয় ইয়াতে এছ এভত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এড্ৰেছটো ইয়াত ফিল হৈ আহিব। তাৰপিছত আপোনালোকৰ STD আৰু টেলিফোন নম্বৰ যদি আপোনালোকৰ আছে ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকৰ হোৱাটছআপ নম্বৰ আৰু ইমেইল ID ইয়াত এণ্টাৰ কৰি দিব। এইকেইটা আপোনালোকে নভৰাকৈ নাথাকিব। হোৱাটছআপ নম্বৰ আৰু ইমেইল ID তাত আপোনালোকৰ যিমান কমিউনিকেশ্যন হয় সকলো চেণ্ড কৰা হ'ব। তাৰপিছত আপোনালোকে পেজটো স্ক্ৰল কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ এক্সামৰ চেণ্টাৰ ছিলেক্ট কৰিব লাগিব। এক্সামৰ যিমান চেণ্টাৰ্ছ এভেইলেবল আছে ইয়াত আপোনালোকে সকলো শ্ব' কৰিব। আপোনাৰ যি সুবিধা হয় সেইমতে আপোনালোকে এক্সাম চেণ্টাৰ চুজ কৰিব পাৰে। হায়াৰ ছেকেণ্ডেৰীত আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ এই 4টা ছাবজেক্ট আপোনালোকৰ কম্পালচৰি থাকিব লাগিব। তেতিয়াহে আপোনালোকে GNMৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ব'ৰ্ড ছিলেক্ট কৰিব। যদি আপোনালোকৰ CBSE আছিলে ইয়াতে CBSE চুজ কৰিব। যদি আদাৰ্ছ AHSEC আছিলে ইয়াত আপোনালোকে আদাৰ্ছটো ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত HSLC এক্সামিনেশ্যন ডিটেইলছ এড কৰিব লাগিব। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ইয়াতে পাছ ছিলেক্ট কৰিব। যদি এপিয়াৰিং হয় ইয়াতে এপিয়াৰিং ছিলেক্ট কৰিব। ডেট অফ পাছিঙত আপোনালোকে যোনটো ইয়াৰত হায়াৰ ছেকেণ্ডেৰী পাছ আউট হৈছে ইয়াত আপোনালোকে ডেট আৰু ইয়াৰ কেলেণ্ডাৰৰ পৰা চুজ কৰিব বা মেনুৱেলি টাইপ কৰিব পাৰে। তাৰপাছত আপোনালোকে যোনখন কলেজ বা হায়াৰ ছেকেণ্ডেৰীৰ পৰা আপোনালোকে পাছ আউট হৈছিলে ইয়াত আপোনাৰ ইনষ্টিটিউটৰ নেমটো এণ্টাৰ কৰিব লাগিব। নেম অফ বৰ্ডত আপোনালোকে আছাম হায়াৰ ছেকেণ্ডেৰী বা আপোনালোকে যদি CBSEৰ পৰা পাছ কৰিছিলে CBSE বুলি এণ্টাৰ কৰিব লাগিব। তাৰপিছত ইয়াত আপোনাৰ মাৰ্কছ এণ্টাৰ কৰিব লাগিব। ইয়াত আপোনালোকৰ ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি টোটেল মাৰ্কছ ছিকিউৰ্ড আৰু পাৰ্চেণ্টেজ এণ্টাৰ কৰি এগ্ৰিগেট পাৰ্চেণ্টেজ ইয়াত এণ্টাৰ কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব। ফটো আৰু ছিগনেচাৰৰ যোনটো ডাইমেনশ্যন ইয়াত আপোনালোকে পাই যাব। ফটোৰ আপোনালোকৰ 35 KB হ'ব লাগিব। ছিগনেচাৰৰ মেক্সিমাম 30 KB হ'ব লাগিব। তাতকৈ ওপৰত হ'লে আপোনালোকৰ ইয়াতে আপলোড নহ'ব।
তাৰপিছত ইয়াত আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰি সাবমিট বটনত ক্লিক কৰিব ইয়াত ওকে ক্লিক কৰিব তাৰপিছত আপোনালোকৰ এনেকৈ এখন একনলেজমেন্ট জেনেৰেট হৈ আহিব ইয়াত আপোনাৰ ফুল নেম ফাদাৰ্স নেম মাদাৰ্স নেম আপোনাৰ ডেট অফ বাৰ্থ মোবাইল নম্বৰ ইয়াত আপোনালোকক শো কৰিব ইয়াত আপোনালোকে এপ্লিকেশ্যন নম্বৰটো কপি কৰি প্লিজ লগ ইন এণ্ড মেক পেমেণ্টত ক্লিক কৰিব ইয়াত আপোনালোকৰ আকৌ এনেকৈ পেজখন ৰিডাইৰেক্ট হৈ আহিব ইয়াত আপোনালোকে লগ ইন ফৰ্মত ক্লিক কৰিব তাৰপিছত আপোনালোকে কপি কৰা এপ্লিকেশ্যন নম্বৰ ইয়াত পেষ্ট কৰি পাছৱৰ্ড এণ্টাৰ কৰিব আৰু লগ ইনত ক্লিক কৰিব এনেকৈ আপোনালোকৰ এটা পেজ খোল খাই আহিব ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰ নেম ডেট অফ বাৰ্থ আৰু আপোনালোকৰ ফুল এড্ৰেছ ইয়াতে শো কৰিব পেমেণ্ট কৰিবৰ কাৰণে আপোনালোকে লেফ্ট সাইডৰ অনলাইন পেমেণ্ট এই অপচনত ক্লিক কৰিব লাগিব তাৰপিছত ইয়াত আপোনাৰ এন্ট্ৰেন্স এক্সাম ফিজ এপ্লিকেশ্যন ফৰ্মখন খোল খাই আহিব ইয়াত আপোনালোকে আপোনাৰ ফুল নেম ফাদাৰ্স নেম আৰু মাদাৰ্স নেম এণ্টাৰ কৰিব তাৰপিছত ইয়াত আপোনালোকে ডেট অফ বাৰ্থ আৰু কেলেণ্ডাৰ পৰা চুজ কৰি ইমেইল আইডি মোবাইল নম্বৰ আৰু এপ্লিকেশ্যন নম্বৰ ইয়াতে পেষ্ট কৰিব তাৰপিছত আপোনালোকে কোৰ্চ সিলেক্ট কৰিব লাগিব কোৰ্চত আপোনালোকে GNM BSc নাৰ্ছিং বি ফাৰ্ম এণ্ড ডি ফাৰ্ম অপশ্যন পাই যাব ইয়াত আপোনালোকে BSc নাৰ্ছিং অপশ্যনত ক্লিক কৰিব তাৰপিছত ইয়াত আপোনাৰ কেটেগৰী সিলেক্ট কৰিব ইয়াত আপোনালোকে কেটেগৰী আছে আপোনাৰ ফিজ শো কৰিব যদি আপোনালোকে ST হয় 1200 পেমেণ্ট কৰিব লাগিব পেমেণ্ট কৰিবৰ কাৰণে আপোনালোকে পে অনলাইনত ক্লিক কৰিব তাৰপিছত ইয়াত আপোনালোকৰ পেমেণ্টৰ পেজটো খোল খাই আহিব ইয়াতে আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড থ্ৰু দি আৰু নেফ RTGS থ্ৰু দি পেমেণ্ট কৰিব পাৰে পেমেণ্ট কৰিবৰ কাৰণে মেক পেমেণ্টত ক্লিক কৰিব ইয়াত আপোনাৰ পেমেণ্ট গেটৱেখন খোল খাই আহিব ইয়াত আপোনালোকে পেমেণ্ট কৰিবৰ কাৰণে ভালেকেইটা অপশ্যন পাই যাব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড আৰু ইণ্টাৰনেট বেংকিং যিকোনো এটা থ্ৰু দি আপোনালোকে পেমেণ্ট কৰিব পাৰে যদি আপোনালোকে কাৰ্ডৰ থ্ৰু দি পেমেণ্ট কৰিব বিচাৰে ইয়াত আপোনালোকে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড চুজ কৰিব তাৰপিছত ইয়াত আপোনাৰ কাৰ্ড নম্বৰ এণ্টাৰ কৰিব নেক্সট আপোনালোকৰ এক্সপায়াৰ ডেট ইয়াৰ আৰু CVV এণ্টাৰ কৰি মেক পেমেণ্টত ক্লিক কৰি আপোনাৰ পেমেণ্ট কমপ্লিট কৰিব আজিৰ ভিডিঅ'টো যিহেতু ডেমো ভিডিঅ' সেইকাৰণে মই অনলাইন পেমেণ্ট কৰা নাই আপোনালোকে অনলাইন পেমেণ্ট কমপ্লিট কৰাৰ পাছত আপোনালোকৰ এপ্লিকেশ্যনখন জেনেৰেট হৈ আহিব আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন এটা প্ৰিণ্ট আউট কৰি ল'ব এনেকৈ আপোনালোকে শ্ৰীমন্ত শংকৰদেৱৰ GNM নাৰ্ছিং কোৰ্চৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু যদি অনলাইন এপ্লাই কৰাত অসুবিধা হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব